নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰণক্ষেত্ৰত পৰিণত হৈছে এবাৰ অসম সাহিত্য সভা প্ৰকৃততে কি হৈছে অসম সাহিত্য সভাৰ মজিয়াত পুনৰ বিতৰ্কৰ মাজত খুমাই পৰিছে এতিয়া অসম সাহিত্য সভাৰ সভাপতি পদৰ নিৰ্বাচনৰ যি ভোটগণনাৰ প্ৰক্ৰিয়া সেই ভোটগণনাৰ প্ৰক্ৰিয়া চলি আছিল আজি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব অসম সাহিত্য সভাৰ আৰু তাৰ মাজতে এবাৰ সভাস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি দুজন সদস্যৰ মাজতে এবাৰ সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা আমি জনাম এই মুহূৰ্তত খবিষে আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ আজি ঘোষণা কৰা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল আৰু তাৰ পূৰ্বে এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসম সাহিত্য সভাৰ মজিয়াত সাহিত্য সভাৰ ভোট গণনাৰ মাজতেই ঘটিলে এবাৰ ভয়ংকৰ ঘটনা ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে অসম সাহিত্য সভাত ফলাফলৰ পূৰ্বে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীয়ে কাৰ্যনিৰ্বাহক সদস্যক কৰিলে প্ৰহাৰ অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰিলে এগৰাকী কাৰ্যনিৰ্বাহক সদস্য সুশীল চন্দ্ৰ ডেকা নামৰ ব্যক্তিগৰাকীক দদৰাত চলি আছিল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোট গণনা আৰু নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে এইবাৰ সৃষ্টি হৈছে ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ আমি দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ দুজন সদস্যৰ মাজতে এইবাৰ তৰ্ক বিতৰ্কৰ সৃষ্টি হৈ মাৰপিটৰ ঘটনা সংঘটিত হৈছে যেহেতু অসম সাহিত্য সভাৰ সভাপতি কোন হ'ব তাক লৈ বিভিন্ন ধৰণে আৰম্ভণিৰে পৰা এবাৰ বিতৰ্কৰ মাজত খুমাই পৰিছে অসম সাহিত্য সভা এক প্ৰকাৰ ৰণক্ষেত্ৰত পৰিণত হৈছে এবাৰ অসম সাহিত্য সভা আৰু ভোট গণনা চলি থকাৰ মাজতে এবাৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু এই ভিডিঅ' এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে দুজন কাৰ্যনিৰ্বাহক সদস্যৰ মাজতে এইবাৰ ভয়ংকৰভাৱে মাৰপিটৰ ঘটনা সংঘটিত হৈছে সুশীল চন্দ্ৰ ডেকা আৰু আন এগৰাকী ব্যক্তিৰ মাজত এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে ফলাফলৰ পূৰ্বে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ প্ৰাৰ্থীয়ে কাৰ্যনিৰ্বাহক সদস্যক প্ৰহাৰ কৰিছে আৰু তেওঁলোকে নিমন্ত্ৰণ নোপোৱাৰ বাবে দুয়োজনৰে মাজত বিভিন্ন ধৰণে তৰ্কাতৰ্কি হৈছিল আৰু এই ঘটনাৰ বাবে এজনে আনজনক প্ৰহাৰ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ দাখিল কৰিছে অজিত প্ৰসাদ শৰ্মা নামৰ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীয়ে কাৰ্যনিৰ্বাহক সদস্য সুশীল চন্দ্ৰ ডেকা নামৰ ব্যক্তিগৰাকীক প্ৰহাৰ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপিত হৈছে দদৰাত চলি আছিল আজি ভোট গণনাৰ প্ৰক্ৰিয়া যেহেতু অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ'ব যেহেতু বসন্ত কুমাৰ গোস্বামী হ'বনে উপেন ৰাভা হাকাচাম হ'ব তাক লৈ বিভিন্ন ধৰণে ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছিল আৰু আৰম্ভণিৰে পৰা এইবাৰ বিভিন্ন ধৰণে বিতৰ্কৰ মাজত খুমাই পৰিছে অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা বা নাম আৰম্ভণিৰে পৰা কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাক লৈ বিভিন্ন ধৰণে বিতৰ্কৰ সৃষ্টি হৈছিল অসম সাহিত্য সভাত অসমৰ এটা আগশাৰীৰ এখন সাহিত্য সভা অসম সাহিত্য সভাত এনে ধৰণৰ ঘটনা এতিয়া সচেতন সমাজক লজ্জিত কৰি পেলাইছে আৰু পুনৰবাৰ এতিয়া লজ্জাত পৰিছে অসম সাহিত্য সভা কিয়নো বহু বছৰৰ পৰাই যেটো অসম সাহিত্য সভা অসমত অনুষ্ঠিত হৈছে অসমৰ বিভিন্ন জিলাসমূহত এই অনুষ্ঠানটি পাতি আহিছে আৰু এইবাৰ অসম সাহিত্য সভাৰ মজিয়াতে এনে ধৰণৰ মাৰপিটৰ ঘটনা ৰণক্ষেত্ৰত পৰিণত হৈছে বিভিন্ন বিষয়ক লৈ বিতৰ্কৰ সৃষ্টি হৈছে তাক লৈ এতিয়া বিভিন্ন ধৰণে প্ৰশ্ন চলিছে আচলতে কি হৈছে অসম সাহিত্য সভাৰ ভিতৰ চৰাত বা অসম সাহিত্য সভাৰ মজিয়াত ক্ষমতাৰ বাবে এতিয়া এনেদৰে যুঁজ বাগৰ চলা দেখিবলৈ পোৱা গৈছে অসম সাহিত্য সভাৰ মজিয়াত আৰু এই ঘটনাই যিসকল পাঠক সমাজ বা কুধিশীল সমাজক এতিয়া লাজত পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত যেহেতু সভাপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথা আছিলে ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছিল আৰু তাৰ মাজতে এগৰাকী কাৰ্যনিৰ্বাহক সদস্য প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীয়ে যিদৰে প্ৰহাৰ কৰিছে সেই ঘটনা এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অসম সাহিত্য সভাৰ ভোট গণনাৰ প্ৰক্ৰিয়া কেন্দ্ৰৰ মাজত এই ঘটনা ইতিমধ্যে যেহেতু দদৰাত সংঘটিত হৈছে আৰু ইয়াৰ পিছতে এই বিষয়ক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে চাঞ্চল্যৰ এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো कैंडिडेट বুঝছেন না ভালো ক্যান্ডিডেট না দুইজনে বেয়া কৰি দিলে कैंडिडेट বুঝছেন না ভালো ক্যান্ডিডেট মই অসম সাহিত্য সভাৰ এজন কাৰ্যনিৰ্বাহক সদস্য মই এখন প্ৰথমখন কাৰ্যনিৰ্বাহক সদস্যৰ বাদ দি প্ৰতিখন কাৰ্যনিৰ্বাহক সদস্যত মোৰ নিমন্ত্ৰণ পত্ৰ আহি আছে আৰু সেই মৰ্মে মই আহি আছোঁ লক্ষণীয় বিষয় দুৰ্ভাগ্যবহৰ বিষয় এইবেলি মই কোনো নিমন্ত্ৰণ পত্ৰ নাপালোঁ
সেই সন্দৰ্ভত মই মাননীয় সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ক মই সুধিলোঁ যে আজি কিয় মই নিমন্ত্ৰণ পত্ৰ নাপালোঁ। তেওঁ কৈছে যে তুমি নিমন্ত্ৰণ নোপোৱা, তুমি যাব নোৱাৰিবা। তেতিয়া মই ক'লোঁ মইতো নিমন্ত্ৰণ পত্ৰ প্ৰতিখনতে পাই আহিছোঁ আৰু মোৰে প্ৰস্তাৱ গৃহীত হৈ অসম সাহিত্য সভাত গৃহীত হৈছে। প্ৰায় সংখ্যক কাৰ্যনিৰ্বাহক সদস্যত মই বক্তৃতা দিওঁ, বক্তৃতা প্ৰদান কৰোঁ। তাতে মই কৈলোঁ যে মইতো কিয় নিমন্ত্ৰণ নাপাওঁ, মইতো হেৰি হৈছে, মোৰ প্ৰস্তাৱটো গৃহীত হৈছে। তেখেতৰ সাংবাদিক প্ৰতিবেদন যোৱা কাৰ্যনিৰ্বাহক মোৰ নাম আহি আছে, পিছে নাই নোপোৱা। তাৰপিছত এনেকুৱা হৈ কিনে ষ্টুপিড বা এনেকুৱা ধৰণৰ এটা হেৰি আমাৰ সম্পাদক মহোদয়ে হেৰি কৰিছে, মোক তাৰমানে সম্পাদক মহোদয় উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ে হেৰি কৈছে। সেই ক্ষেত্ৰত আমাক মোৰ লাজ লাগিছে, এই প্ৰতিপন্ন কৰিছে। কিন্তু মোৰ এজন কামৰূপৰ হেৰি হিচাপে মোৰো দায়িত্ব আছে। এইখন মোৰ কামৰূপ জিলাৰে এজন সাংগঠনিক সম্পাদক, মোৰো দায়িত্ব আছে। এইখন আমি পাতিছোঁ, আমাৰ উদ্যোগত হৈছে, আমাৰ এইটো আমি জানো। তাৰপিছত এই যে প্ৰতিনিধি ডক্টৰ অজিত প্ৰসাদ শৰ্মা, তেওঁ আহি কিনে যে তুমি কিয় এনেকুৱা কৰিছা, তুমি কোনো কথা পিছফালৰ পৰা ধৰি কিনে মাৰিছে, এনেকুৱা ধৰণৰ প্ৰতিনিধি এইবিলাক কাম কৰিব নোৱাৰে। প্ৰাৰ্থী তেওঁ তেখেতৰ যিটো নিয়ম, সেই নিয়ম মতে ফলপ্ৰসূ কৰিব লাগে। মোৰ নাম সুশীল চন্দ্ৰ ডেকা, বালিহঁত কাৰ্যনিৰ্বাহক সদস্য। এনেই মই যুৱ সংসদৰ সদস্যত আছোঁ আৰু কাৰ্যনিৰ্বাহক সদস্য হয়। যিহেতু মোক প্ৰতিখন সভাতে মোক নিমন্ত্ৰণ কৰি আহিছে, প্ৰতিখন সভাতে নিমন্ত্ৰণ কৰি আহিছে, সেই সভাত মই উপস্থিত আছোঁ। আজি অপমান কৰিলে, বৰ দুখজনক অপমান কৰিলে, কি কাৰণতে এই ঘটনা হৈছে মই নাজানো। এইটো এনেকুৱা মই অলপ বেলেগ মুখৰ পৰাও গম পাই আছোঁ, কিছুমান মই হেৰি নিমন্ত্ৰণ পত্ৰ পোৱা নাই। যা নহওক, যাতে এই যি আছে এনেকুৱা ধৰণৰ যাতে হেৰি নকৰে। যোনে নিমন্ত্ৰণী পত্ৰ পোৱা নাই, ভুলবশতঃ হৈ যাব পাৰে, সেই নিমন্ত্ৰণী পত্ৰবিলাক দিব লাগে। আৰু মই অজিত প্ৰসাদ শৰ্মাকো মই এটা কথা কওঁ, তেখেত প্ৰাৰ্থী, তেখেতে যদি দাদাগিৰি হেৰি যদি কৰে, দাদাগিৰি সেই চিষ্টেমত যদি কৰে, তেতিয়াহ'লে কিন্তু অসমৰ হেৰিটো নচলিব। মোক মাৰিছে, দৰটো বাদ দিয়ক, পিছফালৰ পৰা মাৰিছে, আহি মাৰিছে। অসম সাহিত্য সভা ক'ৰ? আমিতো অসম সাহিত্য সভা। দুই একজন কোনোবা কাৰোবাক হেৰি কৰিব, কোনোবাই কাৰোবাক হেৰি কৰিব, পৰণ কৰিব। অজিত শৰ্মা মাৰিছে পিছফালৰ পৰা, প্ৰাৰ্থী এজন মাৰিছে। কি কথা, কি হেৰি, সেইবিলাক কথা মই নাজানো। মই এইটো জানো, অসম সাহিত্য সভাত মই কাৰ্যনিৰ্বাহক সদস্য, মই তাতে স্থান পাব লাগে।